বহুদিন হ'ল তোমাক একেৰাহে নেদেখা, খবৰো নোপোৱা হলালা নেকি তুমি চহৰৰে ঠিকনা। ভবাতো নাছিলো তুমি হঠাতে এৰি যাবা, কৰি এৰাবৰলীয়া। তুমি নহলে এই চহৰত নুফুলে বগেন ভেলিয়া। তুমি নহলে এই চহৰত নুফুলে বগেন ভেলিয়া। ড্ৰাইভাৰ দাদা বৰ ধুনীয়া গাইছা কিন্তু। মাজে মাজে চলি যাও। ভাল হৈছে দাদা, ভাল হৈছে। ধন্যবাদ থাকিল দেই এনেকে তাৰিফ কৰাৰ বাবে। ভাই আবে কোন আবে শুনি আছো না। মই কথা এটা ভাবিছো, গম পাইছ? কি কথা বে? মানে ধৰি লৈছো আমি স্কুলৰ পৰা ঘৰলৈ গৈ আছো, ৰাস্তাত ওপৰত গৈ থকা হেলিকপ্টাৰ এখনৰ পৰা ধাপকে প্ৰকাণ্ড বেগ এটা পৰি আহিলে। তাত বোলে 10 লাখ টকা আছে। তেতিয়া তহঁতকেইটাই কি কৰিবি? আৰে ভাই, তোৰ থিংকিং দেখোন বেলেগ ধৰণৰ চোন। আবে থিংকিঙত নাযাবি হৰে, থিংকিঙত নাযাবি। আজিকালি যিহে চাপতে চাপতে হেলিকপ্টাৰ ফাইটাৰ জেট উৰিবলৈ ধৰিছে, মই কলো কেতিয়াবা সৰি পৰিব পাৰে প্ৰকাণ্ড প্ৰকাণ্ড বেগ খাটাপ খাটাপকে। পিতাও ফাইটাৰ জেটৰ পৰা পইচাৰ বেগ সৰি নপৰি বম সৰি পৰিলে চেছে। সেটাপ ইণ্ডিয়া লিমিটেড। কিহৰ ডিছকাশ্যন চলিছে বালকসকল? কিবা বোমা পইচাৰ কথা কৈ থকা শুনিছো। ফাইটাৰ জেট, তহঁতে ইণ্ডিয়ান আৰ্মিত জইন কৰিবি নি বাৰু? ফ্ৰীকে চাকৰি দি দিলে জইন কৰি দিম আৰু ডাইৰেক্ট কৰি দিম। নেক্সট ফ্ৰীকে চাকৰি লাগে তাক? বেলেগে কষ্ট কৰি পোৱা নাই, তই ফ্ৰীকে লাগে তোক? ধেমালি ধৰ কৰিলো ক, তাৰমানে সেইটো যিটো বুজিছে। দে ঠিক আছে, ৰাইজে কৰা প্ৰশ্নৰ উত্তৰ কেইটা দি ল। মোৰো কেইটামান প্ৰশ্ন আছে, আজি সমাধান কৰিব লাগিব। আজি প্ৰশ্ন কেইটা গানৰ আছে, তো আপোনালোকে যদি প্ৰশ্ন সুধিবলৈ বিচাৰে তেন্তে কমেন্ট কৰিব, আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। আজি প্ৰথম প্ৰশ্নটো আছিল 2090 চনত হ'ব লগা 2090 চনৰ গানবিলাক কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত এটা গান গাব লাগে। এনেকুৱা ধৰণৰ গান বহুত দিন হ'ল শুনা নাই। আজি ফাইনেলি পাম শুনিবলৈ। দে ষ্টাৰ্ট কৰ। আমি এটা ট্ৰাই কৰিছো 2090 চনৰ গীত এনেকে। গাঁৱৰে মই, চহৰৰ তই, কাউৰীবোৰ কলা হয়। সাহসী মই, মোতকৈও সাহসী তই। আমি দুয়ো লগ হলে ভূতলৈও নকৰো ভয়। দুটি দান, গোৱেন গান, অসমৰ বান, জুবিনদাৰ গান, যিমান শুনিলেও নিবিষাই আমাৰ কাণ। কাম গাহৰি খাম, ফেচবুক ইউটিউব ইনষ্টাগ্ৰাম চাম। যোৱা যদি বলা আমি চবে অধপতনলৈ যাম যাম যাম। ৰিত দিবা নেকি এটি MLA চিট পালে ফূৰ্তিতে গাম এটি গীত। গান গাই বনি যাম MLA ছুপাৰ হিট। হিট 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 জানাই না 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 জানাই না 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 না। কি গান বনাইছ তহঁতে? মই কলো এই গান ছুপাৰ হিট ভাই, ছুপাৰ হিট। সেইটোৱে হয় MLA ছুপাৰ হিট। ধন্যবাদ ছাৰ। লগতে গাইছ, গানটো কেনেকুৱা হৈছে কব। পাৰে ভুলো হ'ব, শুদ্ধ হ'ব, পাৰে ভালো হ'ব, বেয়াও হ'ব।
মুঠতে দৰ্শক বৃন্দ কেনেকুৱা হৈছে কৈ দিব। আৰে নকলে ক'ত যাব, কব কব কব। তেন্তে বেক টু বেক মাৰি দি অন্য এটা গান। দ্বিতীয় প্ৰশ্নটো আছিলে অনলাইন ডেলিভাৰী। শাক পাচলি অনলাইন ডেলিভাৰী এডভাৰটাইজমেণ্টৰ এটা গান লাগে। এইটো খাটাৰা প্ৰমোচনৰ গান দেখোন। তাৰ মানে তহঁতে এটা এডভাৰটাইজমেণ্ট কৰিব লাগে গানৰ যোগেদি অনলাইন ডেলিভাৰী। মানে কাৰোবাক যদি শাক লাগে তহঁতে অনলাইন ডেলিভাৰী কৰিবি। প্ৰশ্নটো এটা চাই তাকে বুজাইছে। ধৰি লৈছো আপুনি কাম এটা কৰে, আপুনি শাক পাচলিবিলাক অনলাইনত ডেলিভাৰ কৰে। তো আপুনি মোক ক'লে যে ভাই তই গান এটাৰ যোগেদি প্ৰমোচন কৰি দে যে এনেকুৱা তেনেকুৱা তেনেকুৱা এনেকুৱা। আমি কি গান লিখা মানুহ, গান গোৱা মানুহ। আমি ক'লো হ'ব। তেখেতে ক'লে ফাইনেল। আমি ক'লো য়েছ ফাইনেল। দুদিনমানৰ পাছত তেখেতে ক'লে গানটো হ'লনে? আমি ক'লো হৈ গ'ল। তেখেতে ক'লে এবাৰ গাই শুনাব নেকি? আমি ক'লো হ'ব, গাই দিলো। আৰু ফাইনেল ছিংগিংটো আছিল এনেকুৱা ধৰণৰ। ঐ বজাৰৰ ঢেকীয়া কিনি তুমি নানিবা, বেপাৰীয়ে জপা তপা আনে আনে। ঐ যদি তোমাক কি লাগে মোক এবাৰ কৈ দিবা, অনলাইনত ঢেকীয়া পাবা মোৰ দৰ্শকৈ, অনলাইনত ঢেকীয়া পাবা। দেৰেনা 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 না না না, দেৰেনা 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 না না না। বজাৰৰ ঢেকীয়া কিনি তুমি নানিবা, আমাৰে ঘৰতে আছে আছে। ঐ যদি তোমাক কি লাগে অনলাইন ডেলিভাৰী দিম, আমাৰ পৰাহে কিন, আমাৰ পৰাহে কিন। দেৰেনা 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 না না না, দেৰেনা 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 না না না। কি বিগ লেভেলৰ প্ৰমোচন গান এইটো। ঢেকীয়া শাকহে পালিগে মানে। আমি ক'লো ছাৰ ক্লাইণ্টজন পুৰা দিল খুচ। বৰ ধুনীয়া গান লিখিছে সেই বুলি তেখেতে কৈছে। আমি ক'লো হয়নে? তেখেতে ক'লে আমি ক'লো সঁচাকেনে? তেখেতে ক'লে আৰে সঁচাকে। আমি এই গীতটো প্ৰমোচন কৰাৰ লগে লগে তেখেতৰ বিজনেছ, তেখেতৰ চেলিং দুগুণ বাঢ়ি গ'ল। তেখেতে আমাক বহুত বহুত ধন্যবাদ দিলে। যিটো ডিল কৰিছিলো পইচা সেইটো দিলে। তেখেতো খুচ, আমিও খুচ, যিজনে কুৱেশ্যন কৰিছিলে তেখেতো খুচ। খতম সেনেকে শেষ। আৰে তেনে যদি বহুত ভাল বহুত ভাল। আৰু দৰ্শকবৃন্দ আপোনালোকে যদি এনেকুৱা গান শুনিবলৈ বিচাৰে তেন্তে কমেণ্ট কৰিব আৰু টপিকটো দি দিব। এই মহাপণ্ডিতকেইটা লিখি দিব, গাই দিব, সেয়াই আৰু। তো আজিলৈ তেন্তে ইমানে আছিল। সময় হ'ল, টাইম হ'ল ন? ছাৰ হৈ যাব হৈ যাব। সময়কনো কোনে ধৰি ৰাখিব পাৰে? তো ইমানে আছিল আজিলে। তো টাটা বাই 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 বাই।